Hello everyone, my name is Kritika Mindi and I am BSc Medical Technology second year student. So finally তোমালোকৰ অপেক্ষাৰ অন্ত পৰিল আৰু তোমালোকৰ BSc Medical Technology 2024 এন্ট্ৰেন্স এক্সামিনেশনৰ ডেট আহি গ'ল 28 জুলাইত হ'ব এক্সামটো আৰু ইয়াৰে ফৰ্ম ফিল আপ আজিৰ পৰা ষ্টাৰ্ট হৈছে আই মিন 28 মে'ৰ পৰা 28 জুনলৈকে তোমালোকৰ ফৰ্ম ফিল আপ চলি থাকিব অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন তোমালোকে ইউনিভাৰ্চিটি ৱেবছাইটতে পাবা SHS পাবা SHSত ৱেবছাইটত তোমালোকে ফৰ্ম ফিল আপখন পাবা আৰু ইয়াৰে তলত তোমালোকৰ কি এক্সামৰ কি হয় কি মানে সাবজেক্ট আহে মই আগতেও কৈছিলোঁ সো ইয়াতে আছে 100 মাৰ্কৰ এক্সাম হ'ব MCQ আৰু ইয়াতে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এণ্ড ইংলিছ আহিব আৰু ইয়াৰে পাৰ সাবজেক্ট তোমাৰ 25 মাৰ্কছকে আছে আৰু তোমালোকে মই কেনেকৈ পঢ়িব লাগে মই 2 মান্থৰ ষ্ট্ৰেটেজি কৈছোঁ সেইটো ভিডিঅ'ত তোমালোকে ভালকৈ চাই ল'বা আৰু নেক্সট কথাটো হ'ল তোমালোকৰ এক্সামৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি তো চোৱা প্ৰথমতে হ'ল PRC খন লাগিব আৰু এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড HSLC মানে HSSLC মানে HSত তোমাৰ সায়েন্সত তোমাৰ ফিজিক্স কেমেষ্ট্ৰি বায়োলজিত জেনেৰেলৰ কাৰণে 45% লাগিব আৰু SC OBC MOBCৰ কাৰণে STৰ কাৰণে 40% লাগিব তো PCBৰ কাৰণে যোনে তোমাৰ 45 মাৰ্কছৰ ওপৰত আছে তোমালোকেহে এপ্লাই কৰিব পাৰিবা আৰু হেনেকৈ আৰু SC STৰ বাবে 40% আৰু ইয়াৰে ফৰ্ম ফিল আপৰ মানে ফিজটো কিমান হয় BSc মেডিকেল টেকনলজি যদি অনলি BSc মেডিকেল টেকনলজিত এপ্লাই কৰা তেনেহ'লে তোমালোকে 1500 পে' কৰিব লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 1200 হয় আৰু ডিপ্ল'মা পেৰামেডিকেলৰ বাবে জেনেৰেল কেটেগৰী 700 আৰু ৰিজাৰ্ভ কেটেগৰী 550 আৰু বোথ যদি তোমাৰ ডিগ্ৰী আৰু ডিপ্ল'মাই যদি এপ্লাই কৰে ডিগ্ৰী আৰু ডিপ্ল'মাত যদি এপ্লাই কৰা তেনেহ'লে 2000 পে' কৰিব লাগিব জেনেৰেলে আৰু ৰিজাৰ্ভ কেটেগৰীয়ে 1600 পে' কৰিব লাগিব আৰু বাকী এইখিনি পঢ়ি ল'বা তোমালোকে ইউনিভাৰ্চিটি ৱেবছাইটে এইখন ন'টিছখন পাইয়ে যাবা আৰু PDFটো পাবা আৰু কি কোৰ্চ আছে ডিপ্ল'মা আৰু ডিগ্ৰীৰ চোৱা ডিপ্ল'মাৰ বহুত কোৰ্চ আছে ডিগ্ৰীৰখিনি মই কৈ দিছোঁ ৰেডিঅ'গ্ৰাফি এণ্ড ইমাজিং টেকনলজি দেন মেডিকেল লেবৰেটৰী টেকনলজি কাৰ্ডিয়েক কেয়াৰ টেকনলজি ডায়ালিচিছ OT ট্ৰমা এণ্ড ইমাৰ্জেঞ্চি আইনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ ব্লাড বেংকিং টেকনলজি ICU টেকনলজি ৰেডিঅ'গ্ৰাফি এণ্ড এডভান্স ইমাজিং ফিজিঅ'থেৰাপি অপট'মেট্ৰি এনেকৈ তোমাৰ 12টামান কোৰ্চ আছে এইখিনি আৰু ইয়াৰে তোমালোকৰ এন্ট্ৰেন্সটো দিয়াৰ পিছত তোমালোকে এই যোনটো কোৰ্চ লাগে তোমালোক কাউন্সিলিঙত তোমালোকে সিলেক্ট কৰিব পাৰিবা কোৰ্চটো এইখিনিয়ে এইটো তোমালোকে PDFটো ইউনিভাৰ্চিটি ৱেবছাইটতে পাই যাবা SHSত আৰু SHSত তোমাৰ এন্ট্ৰেন্স এক্সামিনেশ্যন বুলি আছে প্ৰথমতে ৱেবছাইটত যাবা ৱেবছাইটত গৈ যদি তোমাৰ হোমৰ মানে কাষত তোমাৰ এন্ট্ৰেন্স এক্সাম বুলি আছে তাতে তোমাৰ মানে ন'টিছখন পাই যাবা এইখন আৰু ফৰ্ম ফিল আপ ফৰ্মখনো পাই যাবা তাতে সেইখিনিয়ে আৰু মই আগতে যেনেকৈ মানে কৈছিলোঁ 2 মান্থৰ ষ্ট্ৰেটেজিটো যেনেকৈ পঢ়িব লাগে সেনেকৈ পঢ়িবা মই কোৱাৰ দৰে সেইখিনি ফ'ল' কৰিলে আই থিংক তোমালোকৰ চিলেক্ট হৈ যাবা আৰু জেনেৰেল OBC মানে BSc মেডিকেল টেকনলজি অল অভাৰত তোমালোক এটা ভাল ৰেংক লাগিব তো এইকেইদিন যিখিনি আছে নিজৰ ফালৰ পৰা 100% ট্ৰাই কৰা সেইখিনিয়ে আৰু কিবা যদি সুধিব লগা থাকে কিবা যদি ডাউট থাকে মোক ইনষ্টাগ্ৰামত মেধিকৃতিকা বুলি আছে মোৰ ইনষ্টাগ্ৰামত তো তোমালোকে তাতেও ডাউটবিলাক সুধিব পাৰা আৰু তুমি কমেণ্টতো মোক সুধিব পাৰা নিজৰ কুৱেৰিবিলাক সেইখিনিয়ে তো আজিলৈকে ইমানেই কিবা যদি ডাউট থাকে ক'বা নেক্সট কিহৰ ওপৰত বনাব লাগে ভিডিঅ' সেইটোও ক'বা